ৰাইজে কৈছে যে আমাৰ পইচা ক'ত গৈছে আমাৰ পৰা প্ৰতি মাহে 10,000 টকা লয় বিভিন্ন ইলেক্ট্ৰিচিটি বিল বঢ়াই খাজনা বঢ়াই GST বঢ়াই আমাৰ পৰা 10,000 মাহেকে লয় আৰু মহিলাসকলক 2,000 কে অৰুণোদয় পইচা হিচাপে ঘূৰাই দিয়ে বাকি 8,000 টকা চৰকাৰে খাই দিয়ে মানুহে কৈছে যে আমি প্ৰতি মাহে চৰকাৰক 10,000 দিও চৰকাৰ আমাক অৰুণোদয় হিচাপে 2,000 দিয়ে বাকি 8,000 টকা ক'ত গ'ল এই 8,000 টকা গৈছে মুখ্যমন্ত্ৰী চাৰ্টাৰ্ড ফ্লাইটৰ ওপৰত ইয়াৰ পৰা যে ঝাৰখণ্ডত গৈ তেওঁলোকে যে প্ৰচাৰ কৰিছে এই প্ৰচাৰ কৰাৰ খৰচটো ৰাজ্য চৰকাৰ অসমৰ ৰাজ্য চৰকাৰে কিয় দিছে তেওঁ যে ৰাজ্য চৰকাৰৰ পইচা খৰচ কৰি ঝাৰখণ্ডলৈ গৈছে তাৰ জৰিয়তে অসমৰ জনসাধাৰণৰ কি লাভ হৈছে ৰাইজ কেনেদৰে উপকৃত হৈছে যুৱকসকল কেনেদৰে সংস্থাপিত হৈছে ৰাস্তা কাম কেনেদৰে হৈছে তেওঁতো তাত গৈ আমাৰ অসমৰ জনসাধাৰণৰ সম্পৰ্কে একো কাম কৰিবলৈ যোৱা নাই নিজৰ ব্যক্তিগত দলৰ প্ৰচাৰ কৰিবলৈ গৈছে তো তাৰ খৰচটো ৰাজ্য চৰকাৰে কিয় দি আছে অসমৰ ৰাইজে চৰকাৰক টেক্সৰ জৰিয়তে পইচা দিছে উন্নয়ন কাম কৰিবলৈ ঝাৰখণ্ডত গৈ প্ৰচাৰ কৰিবলৈ নহয় এই গোটেই পইচা লৈ এই যে টেক্স লগাই পইচাবোৰ লৈ প্ৰচাৰ কৰিছে চাৰ্টাৰ্ড ফ্লাইটত উঠিছে আৰু বিভিন্ন চেনেলক পইচা দি তেওঁলোকে ইস্তিহাৰ দিছে বিজ্ঞাপন দিছে আমি জানিবলৈ বিচাৰিছো যে ৰাইজৰ পইচা বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত প্ৰাইভেট চাৰ্টাৰ ফ্লাইটৰ ওপৰত কিমান খৰচ হৈছে যোৱা চৰকাৰৰ তুলনাত সৰ্বানন্দ সোণোৱালৰ দিনত কিমান অসম চৰকাৰৰ পইচা চাৰ্টাৰ ফ্লাইটৰ ওপৰত খৰচ হ'ল প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ দিনত ৰাজ্য চৰকাৰ কিমান পইচা আমাৰ চাৰ্টাৰ ফ্লাইটৰ ওপৰত খৰচ হ'ল তাৰ এটা হোৱাইট পেপাৰ দিয়ক অসমৰ ৰাইজৰ পইচা যি বিজ্ঞাপনৰ ওপৰত আৰু গোটেইখিনি নিদিলে হ'ল মাত্ৰ এটা চেনেল লৈ লওক যি চেনেল মুখ্যমন্ত্ৰী আটাইতকৈ ভাল পায় সেই চেনেলৰ ওপৰত ৰাইজৰ চৰকাৰৰ কিমান পইচা বিজ্ঞাপনৰ ওপৰত খৰচ হৈছে তাৰ আমাক হিচাপ দিয়ক এই চেনেলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কিমান পইচা পালে বিজ্ঞাপনৰ ক্ষেত্ৰত এই চেনেলে মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত কিমান পাইছে মুখ্যমন্ত্ৰী মহোদয় আটাইতকৈ ঘনিষ্ঠ চেনেলে ৰাজ্য চৰকাৰৰ কিমান পইচা বিজ্ঞাপনৰ কাৰণে পাইছে তাৰ হিচাপ দিয়ক আৰু হেতুৱে আমি ৰাইজক ক'বলৈ আহিছো যে হিচাপ বিচৰা সময় আহিলে বিহালী অঞ্চলৰ ৰাইজে হিচাপ বিচাৰিব আৰু এই যে দাদাগিৰি চলি আছে এই দাদাগিৰিৰ পৰা অসমৰ জনসাধাৰণক কংগ্ৰেছলৈ মুক্তি দিয়াব